নমস্কাৰ। আজি মই আপোনালোকৰ লগত ভাৰতৰ ৰাজ্য আৰু সেই ৰাজ্য প্ৰতিখনৰে ৰাজধানীসমূহ কি এই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম। তাৰে আগতে মই আপোনালোকক কেইখন ৰাজ্য আছে ভাৰতবৰ্ষত আৰু কেইখনমান কেন্দ্ৰীয় শাসিত অঞ্চলো আছে আৰু ভাৰতৰ ৰাজধানী কি এইটো মই কৈ দিছোঁ এবাৰ যে ভাৰতৰ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী। এতিয়া আমি প্ৰতিখন ৰাজ্য আৰু সেই ৰাজ্যকেইখনৰে ৰাজধানীসমূহ কি এইটো চাওঁ। ইফালে ৰাজ্য আৰু ইফালে ৰাজধানী যে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। অসমৰ ৰাজধানী হৈছে দিছপুৰ। বিহাৰ পাটনা। ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। গোৱাৰ ৰাজধানী হৈছে পানাজী। গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঞ্চি। কৰ্ণাটকৰ ৰাজধানী হৈছে বাংগালোৰ। কেৰালাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভূপাল। মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। মিজোৰামৰ ৰাজধানী হৈছে আইজল। নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। পাঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড়। ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। ছিকিমৰ ৰাজধানী হৈছে গেংটক। তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰাখণ্ডৰ ৰাজধানী হৈছে ডেৰাডুন। পশ্চিম বংগৰ ৰাজধানী হৈছে কলকাতা। এইকেইখন হ'ল আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য আৰু প্ৰতিখনৰে ৰাজধানীসমূহ। এইবাৰ মই কৈছোঁ তোমালোকক যে কেন্দ্ৰীয় শাসিত অঞ্চল যিকেইটা আছে সেইকেইটা কি। 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ভাৰতবৰ্ষত। এখন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। ইয়াৰে ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। জম্মু আৰু কাশ্মীৰ ইয়াৰে হৈছে শ্ৰীনগৰ। দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ দমন। লক্ষাদ্বীপ কাভাৰাত্তি। লাডাখ লেহ দিল্লী নতুন দিল্লী। চণ্ডীগড় পণ্ডিচেৰী। এইকেইটা হ'ল কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা আৰু তাৰে ৰাজধানীবিলাক। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনিয়ে আছিল। ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দি সহায় কৰিব। ধন্যবাদ। জয় আই অসম।